হে ভগৱান, 5টাত যদি ঘৰৰ পৰা আহি মানে 5টাত ঘৰৰ পৰা আহিলে নে ইয়াত পাই গ'ল? ইয়াত পাই গ'ল। আৰু ঘৰৰ পৰা কেইটাত ওলালে? 3টা বজাত, 4টা বা 3টাত। তেতিয়ালে একদম এটা মনৰ পৰা সঁচা কথা ক'ব, যোৱাকালি ৰাতি আপোনালোকে শুলে নে নুশুলে? ৰাতিটো শুৱা নাই আৰু ৰাতিপুৱা 3 বজাত উঠিলে, গা পা ধুলে আৰু ফিল্ডত আহি পাই গ'ল। চাহ তাহ খাই আহিলে নে নোখোৱাকৈ আহিলে? চাহো খোৱা নাই। আৰু ঘৰৰ মানুহজনে চাহ খাব পালেনে নাই আজি? পালেনে নাই ঘৰৰ মানুহজনে চাহ খাব? নাই পোৱা। আপোনালোক আহোঁতে তেওঁ শুয়ে আছিল নে মাত কথা দি আহিছে? টোপনি থাকোঁতে আহি গ'ল। হে ভগৱান। ঠিক আছে, মই অলপ সোনকালে আহি পাব লাগিছিলে, কিন্তু মই দিল্লীৰ পৰা আহি আছো। আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টত পুৰা কুঁৱলী দি ভৰ্তি হৈ আছিলে, সেইকাৰণে মই প্লেনত নামিব পৰা নাছিলো, ওপৰতে উৰি আছিলো। সেইকাৰণে 2 ঘণ্টাৰ প্লেন মই 3.5 ঘণ্টা লাগি গ'ল মোৰ। সেইকাৰণে আপোনালোকৰ মাজত আহি পাওঁতে অকণমান দেৰি হ'ল। যি নহওক, আমি বেছিকৈ কথা নকওঁ, আমি সোনকালে সভাখন শেষ কৰিম, যাতে আপোনালোক সোনকালে ঘৰলৈকে ঘূৰি যাব পাৰে। আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া, সকলোৰে মৰমৰ সংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, ৰূপা কামান ডাঙৰীয়ানী, লাৱণ্য পাতি দলে, দীপৰেখা দাস বাগৰি, সুনীল কুমাৰ পেগু, তুলন কোঁৱৰ, লক্ষীধৰ খেনচোৱা, তিলুমণি পেগু কোঁৱৰ, জ্যোতিপ্ৰভা পেগু দলে, খেমালি দৈমাৰী, দিলীপ পেগু, বলিন গগৈ, বিশ্বজিৎ গোহাঁইকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, ধেমাজি সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ সন্মানৰ আইমাতৃসকল, উপস্থিত সুধীবৃন্দ, মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজি বা উদ্যমিতা অভিযানৰ আজি আমাৰ ৰাজ্যৰ এইখন 69 নম্বৰ সভা। আপোনালোকৰ সভা শেষ কৰি আমি আকৌ ঢকুৱাখানালৈকে যাম আৰু আজিৰ দিনটোতে আমাৰ 70খন সভা শেষ হ'ব। আৰু এতিয়ালৈকে মই নিজে 57খন সভাত উপস্থিত আছো আৰু ৰাইজৰ মাজত এই আঁচনিখনৰ বিষয়ে বুজাই দিবলৈ চেষ্টা কৰিছো, কাৰণ এই আঁচনিৰ ধন লাভ কৰা এয়া আৰম্ভণি। মানে আজি আমি আহিলো, 10,000 টকা ললো, ঘৰত গুচি গলো, সেইটো নহয়। মাজে মাজে টকা ল'বৰ কাৰণে আপোনালোক আহি থাকিব লাগিব। ভাল লাগিব নে বেয়া লাগিব? মাজে মাজে আৰু আপোনালোকে টকা ল'ব আহিব লাগিব। আৰু কোনেও যাতে বাদ নপৰে, সেইকাৰণে মই নিজে যিমান পাৰো সমষ্টিলৈ গৈ ৰাইজক বুজাইছো
যে কেনেকে এই আঁচনিখনৰ পৰা আমি ভৱিষ্যতেও সহায় পাই থাকিম। আজি আমাৰ ধেমাজি সমষ্টিত 32,892 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিব। 28,458 গৰাকী গাঁও অঞ্চলৰ আৰু 4,434 গৰাকী আমাৰ ধেমাজি নগৰৰ। অৰ্থাৎ আজি আমাৰ ধেমাজি সমষ্টিত 32 কোটি টকা আমি বিতৰণ কৰিম। এগৰাকীয়ে 10,000 পাব, কিন্তু যেতিয়া আমি সকলোৰে পোৱা টকাটো যোগ কৰিম কিমান টকা হ'ব? 32 কোটি টকা হ'ব। আজিলৈকে আমি 16,43,000 আই মাতৃক এই পুঁজি যোগান ধৰিলো। আৰু আমাৰ লক্ষ্য কিমান? আমাৰ লক্ষ্য হ'ল 32 লাখ, হাজাৰ নহয়, 32 লাখ মহিলাক এই আঁচনিৰ ধন বিতৰণ কৰা। অৰ্থাৎ যদি ধেমাজিত 32,000ক পুঁজি দিওঁতে আমাৰ 32 লাখ টকা লাগিছে, 32 কোটি টকা লাগিছে, 32 লাখ মহিলাক 10,000 টকা দিওঁতে কিমান টকা লাগিব? 3,200 কোটি টকা লাগিব। অৰ্থাৎ লাখপতি বাইদেউ আপোনালোকে আগতে খবৰ কৰি থাকে, মই ধেমাজিত আহিলেও সোধে যে মামা 10,000 টকাটো কেতিয়া দিব? দিয়াটোতো সহজ, বিলাই দিলো, কিন্তু 3,200 কোটি টকা যোগাৰ কৰাটো বহুত টান কাম আছিলে। প্ৰথম যেতিয়া এই আঁচনিখন মই আমাৰ বিষয়াসকলক কৈছিলো, তেতিয়া তেওঁলোকে মোক কৈছিলে যে গাইপতি দিব নালাগে, গ্ৰুপত 10,000 দিলে হৈ গ'ল। তাৰমানে 10 গৰাকীৰ মাজত 10,000। মই বোলো কিয় 10,000 দিব লাগে? বোলে আগতে কংগ্ৰেছৰ দিনত 10 গৰাকীৰ মাজত 5,000 দিছিলে, ছাৰ আপুনি 10,000 দিয়ক। তেতিয়া মই তেওঁলোকক সুধিলো যে 10,000 টকা 10 গৰাকী মহিলাৰ মাজত দিলে কিমান কৰি পাব? বোলে 1,000 টকা। মই অহা যোৱা কৰোঁতে দেখোন 1,000 গুচি যাব। ফৰ্ম ফিল আপ কৰিব আহিব এদিন, পইচা ল'ব আহিব এদিন, চেকখন বেংকত ভগাব যাব এদিন, 1,000 টকাটো তাতেই যাব। আৰু একাউণ্ট খুলিব লাগিব, 500 টকা একাউণ্টতো থাকিব লাগিব। বোলে ছাৰ কিমান দিব? মই বোলো প্ৰথম আমি 10,000 দিম। তেতিয়া হিচাপ কৰি উলিয়ালে, বোলে 3,200 কোটি টকা লাগিব। প্ৰথমতে ময়ো অলপ ভয় খালো যে ইমান টকা, লগত অৰুণোদয় আছেই, যোগাৰ কৰিব পাৰিম নে নোৱাৰিম। অলপ সময় ললো, কিন্তু মনত ভাবিলো যে আমি যিটো লক্ষ্য স্থিৰ কৰিছো, সেই লক্ষ্য যদি পাব লাগে তেতিয়াহ'লে এই 3,200 কোটি টকা আমি যোগাৰ কৰিব লাগিব। টকা যোগাৰ কৰিলো আৰু আমাক জীৱিকা সখী ASRLFৰ আমাৰ বিষয়া কৰ্মচাৰী সকলোৱে সহায় কৰি দিলে। আৰু চাওঁতে 16 লাখ মহিলাক আমি এনেকে পুঁজি বিতৰণ কৰিব পাৰিলো। আৰু বাকী 16 লাখ মহিলাকো আমি 5 ফেব্ৰুৱাৰীৰ আগতে আমি বিতৰণ কৰি দিম। আমি কিয় 3,200 কোটি টকা আপোনালোকৰ কাৰণে আমি কিয় খৰচ কৰিছো? বহুতে ভাবে যে ভোটৰ কাৰণে খৰচ কৰিছো,
বহুতে ভাবে ভোটৰ কাৰণে টকা দিছে। ভোটৰ কাৰণে টকা আমি দিব নালাগে, কাৰণ ৰাইজে বিজেপিক এনেও ভোট দিবনে নাই? আপোনালোকে বিজেপিক ভোট, কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙকচোন। কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক। কোনেও হাত দাঙা নাই কিন্তু দেই, মনত থাকিবনে নাই কোনেও হাত দাঙা নাই বুলি? এইবাৰ কোনে কোনে বিজেপিক ভোট দিব তেওঁলোকে হাত দাঙক। চক, সকলোৱে হাত দাঙিছে যে বিজেপিক ভোট দিব। সেইকাৰণে আমি ভোটৰ কাৰণে এই আঁচনিখন অনা নাই। এই আঁচনিখনৰ উদ্দেশ্য হৈছে আপোনালোকক লাখপতি বাইদেউ নিৰ্মাণ কৰা। 32 লাখ মহিলা যদি লাখপতি বাইদেউ হয়, আমাৰ অসমৰ কিমান পৰিৱৰ্তন হ'ব। প্ৰত্যেক বছৰে 32,000 কোটি টকা আমাৰ অসমত থাকি যাব। নহলে কণীও বাহিৰৰ পৰা আনো, কাপোৰো বাহিৰৰ পৰা আনো, খোৱা তেল, খোৱা গাখীৰ সব আমি অসমৰ বাহিৰৰ পৰা আনো। কিন্তু আপোনালোক সকলোৱে যদি সৰু সৰু এটা এটা কামো কৰে, আমি কলিকতা গুজৰাটত যি টকা পঠাও সেইখিনি আমাৰ অসমতে থাকি যাব। আজি গাখীৰ ক'ৰ পৰা আহে? আমুল গাখীৰ গুজৰাটৰ পৰা আহে। ৰাতিপুৱা কণীবিলাক ক'ৰ পৰা আহে? পশ্চিমবংগৰ পৰা আহে। পিন্ধা কাপোৰবিলাক ক'ৰ পৰা আহে? গুজৰাটৰ পৰা আহে। আমি আজি অসমত আমাক দৰকাৰী বস্তু 90% আমি বাহিৰৰ পৰা আনো। তাৰমানে মাহত আমি যিকেইটা টকা দোকানত দিওঁ, দোকানীয়ে বস্তু অসমৰ পৰা নিকিনে, বাহিৰৰ পৰা কিনি আনে। সেইকাৰণে আমি ভাবো যে অসমত যদি সৰু সৰুকৈ 32 লাখ মহিলাই কিবা এটা কামতো হাত দিয়ে, যদি দিনটোত আপোনালোকে হাঁহ কুকুৰা পঢ়ি 3টা কণীও যদি আপোনালোকৰ ঘৰত ৰাতিপুৱা পাব পাৰো, তেতিয়াহ'লে দিনত আমি 1 কোটি কণী পাম। আমি তেতিয়া বাহিৰৰ পৰা কণী কিনিব নালাগে। সেইবাবে আমি চিন্তা কৰিলো যে আমাৰ বাইদেউসকলক আমি লাখপতি বাইদেউ বনাম। লাখপতি বাইদেউ মানে কি? যোনে বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰে। এতিয়া কোনোবা মহিলা মাতৃয়ে ভাবিব যে মইনো কেনেকে 1 লাখ টকাৰ ব্যৱসায় কৰিম। আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত 40 লাখ গোটৰ সদস্য আছে। ইয়াৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰমানে আপোনালোকে বুজি পাব, এই যে 32,000 মহিলা ইয়াত আছে, আৰু যে গোটেই অসমত আপোনালোকৰ দৰে মহিলা আছে, ইয়াৰ ভিতৰতেই 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰ মানে কামটো ইমান টান নহয়। যদি 8 লাখ মহিলা আমাৰ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় নোৱাৰিম? আজি বহু দূৰত যাব নালাগে। আমাৰ ধেমাজিৰ গোহাঁইপাম চুবহী গাঁৱৰ লক্ষ্যমণি বুঢ়াগোহাঁই বাইদেউ আজি আলু, সৰিয়হ, ধান, শাক পাচলিৰ খেতি কৰি মাহত 12,850 টকা উপাৰ্জন কৰে।
তাৰ মানে বছৰত কিমান হ'ল 1,54,200 টকা কোনে উপাৰ্জন কৰে লক্ষ্যমণি বুঢ়াগোহাঁই ক'ত থাকে ধেমাজি সমষ্টিৰ গোহাঁইপাম সুবহী গাঁও তাৰ মানে আমাৰ ধেমাজিৰে মহিলা লাখপতি হৈছে ভেৰেকি চুক গাঁও তাতে পৰিস্মিতা গগৈ বাইদেউ থাকে টেক্সটাইলৰ কাম কৰে শালৰ কাম কৰে আৰু আপোনালোক আচৰিত হ'ব মাহত 85,000 টকা উপাৰ্জন কৰে তাৰ মানে বছৰত কিমান কৰে 7,80,000 টকা এইমাত্ৰ ৰণোজ পেগু ডাঙৰীয়াই মোক ধুনীয়া এৰীৰ চাদৰ এখন দিলে কোনে বনালে আপোনালোকে বনাই দিয়া আজি ধেমাজি জিলাত ধেমাজি মহকুমাত কিমান লাখপতি বাইদেউ আছে 2,300 আকৌ বেছিয়ে মোৰে ভুল হৈ যায় 23,421 গৰাকী আমাৰ লাখপতি বাইদেউ আছে ধেমাজি জিলাত কোন কোন মই কেইটামান নাম গাই দিছো 1 নম্বৰ গোবিন্দপুৰ গাঁৱৰ বুধেশ্বৰী বসুমতাৰী 1 নম্বৰ গোবিন্দপুৰ গাঁৱৰ সবিতা বসুমতাৰী পদুমণিৰ মাধৱী দত্ত গোবিন্দপুৰ গাঁৱৰে ভন্তি সূত্ৰধাৰ হাইজৰাগুৰি জুনমণি সোণোৱাল গেৰমেৰ জুনু নাৰ্জাৰী ধুনাগুৰি আহোম গাঁও বিষ্ণুমায়া চেত্ৰী কটুৱাল ধনচিৰিপুৰ চলচলি মধু বসুমতাৰী হাইজৰাগুৰি ফুলেশ্বৰী বসুমতাৰী মোহিনী মাঝি জোনাকী মাঝি মুনাই মুছাহৰী সুগৰ্ণবাৰী দীপালী বসুমতাৰী হাইজৰাগুৰি ৰচিলা বসুমতাৰী ধনচিৰিপুৰ চলচলি লাজুকী বসুমতাৰী হাইজৰাগুৰি কৰবী বসুমতাৰী ধনচিৰিপুৰ চলচলি সোণাচাই নৰ তৰাজান নেপালী গাঁও কল্পনা চেত্ৰী চলচলি সত্যৱতী বসুমতাৰী হাইজৰাগুৰি কুচামুতি মাঝি এই গোটেই কেইগৰাকী বাইদেৱে বছৰত 2 লাখৰ পৰা 3 লাখ টকা উপাৰ্জন কৰে তাৰ মানে এই সকলো বাইদেৱে যদি লাখপতি বাইদেউ হ'ব পাৰিছে চৰকাৰে সহায় কৰিলে চৰকাৰে ৰাস্তা দেখুৱালে আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে নোৱাৰিব কোনেও মাত দিয়া নাই নোৱাৰিব নেকি কোনে কোনে পাৰিব হাত ডাঙক তেতিয়ালে অলপ ডাঙৰ কৰি কওক আপোনালোকে পাৰিবনে নোৱাৰে পাৰিবনে নোৱাৰে পাৰিব আৰু এই আঁচনিখন আমি কিয় কৰিছো যাতে আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰে আমি কেনেকে লাখপতি বাইদেউ হ'ম প্ৰথমতে আজি আমি 10,000 টকাৰ চেক লম নে নললেও হ'ব আজি নললেও হ'ব নেকি বাইদেউহন লাগিব না নালাগিব আজি এতিয়া 10,000 টকাৰ চেকখন লৈ গৈ বেংকত জমা দিম আৰু এই টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম প্ৰথম আমি টকাটো ললো গ্ৰুপৰ সদস্যসকল লগ লাগিলো টকাটো গোটৰ একাউণ্টত দিলো যাক যেনেকে দৰকাৰ গোটৰ পৰা টকা ধাৰ ললো আৰু আমি ব্যৱসায় কৰিলো 2 কিছুমানে গোটত দিব কিছুমানে ভাবিব যে আমি গোটত নিদিও কোনো কথা নাই আমি কি কৰিম নিজে টকাটো ব্যৱহাৰ কৰিম হাঁহ কুকুৰা ছাগলী তাঁতশাল মৌমাখি সৰু দোকান
সূতা কিনিলো, নিজৰ ঘৰৰ ফিচাৰীৰ বাবে মাছ কিনিলো। আমি ধুনীয়া কৰি 10,000 টকাটোৰ ব্যৱহাৰ কৰিলো। 3 নম্বৰত কিছুমান মহিলাই ভাবিব যে মই নিজে কৰিম, টকাটো যদি আকৌ ব্যৱহাৰ নহয়, বেয়া হৈ যায়, তেতিয়া আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে তাতে আমি এই 10,000 টকাটো লগাই দিম। ঘৰৰ দোকান আছে, ৰিক্সা ভাড়াত চলাই ৰিক্সা এখন কিনি ল'ম। পাইকাৰী ব্যৱসায় কৰে, ব্যৱসায়ত 10,000 টকা দিম। 2টা গৰু আছে, আৰু এটা কিনি দিম। আমি ঘৰৰ মানুহজনৰ ব্যৱসায়টো টকাটো আমি খৰচ কৰিব পাৰো। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম, একেবাৰে ঘৰতে গৈ পাম, আৰু ঘৰত গৈ আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? গোটত দিলে, নিজে কিবা কৰিলে, নে মানুহজনৰ লগত কিবা কৰিলে? বোলে নহয় নহয়, গৈ থাকোতে ঘৰত মোবাইলে নাছিল, মোবাইল এটা কিনি ললো। কিছুমানে কব যে বিহু আহিয়ে গল, কাপোৰ কিনি ললো নহয়। কিছুমানে কব গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো। ঠিক আছে বাইদেউ, চাহ একাপে খোৱাওক, আৰু চাহ একাপ খাই ওলাই আহিলো। তাৰ পিছত আৰু এঘৰ বাইদেউৰ ঘৰত গলো। বাইদেউ কি কৰিলে টকাটো? বোলে আমি গোটত দিলো, গোটৰ ব্যৱসায় চলি আছে। বোলে আমি নিজে, মই এই গাই গৰুটো কিনিলো, ফিচাৰীত মাছ দিলো, শালত সূতা কিনিলো। বঢ়িয়া। কিছুমানে কব যে নহয়, ঘৰৰ দোকানখনত টকাটো লগালো, মানুহজনক ৰিক্সা এখন কিনি দিলো, বা আমাৰ ঘৰৰ যিখন দোকান আছিল, দোকানৰ কাৰণে বস্তু কিনিলো। পৰীক্ষাত পাছ। যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকক আমি আকৌ ইয়ালৈকে মাতিম, আৰু 6 মাহ পিছত এই গোটেই পৰ্যালোচনা হৈ যোৱাৰ পিছত দ্বিতীয় কিস্তি আপোনালোকক 25,000 টকাকৈ আমি ইয়াতে দিম। কাক কাক লাগিব 25,000? নালাগা কোন কোন আছে মোক কওকচোন। লাগিব? ঠিক আছে। 25,000 টকা আমি ললো। লোৱাৰ পিছত তৃতীয় বছৰ, প্ৰথম বছৰ 10,000 পালো, দ্বিতীয় বছৰ 25 পালো, তৃতীয় বছৰ আমি আপোনালোকক সুধিম যে বাইদেউ 25,000ও পালে, 35,000 হল। বোলে এতিয়া মোৰ ব্যৱসায়টো ডাঙৰ হল, এতিয়া মই দেখুৱাব পৰা হলো, গৰু আছে, মাছ দিলো, দোকান ডাঙৰ হল। তৃতীয় বছৰ আমি আপোনালোকক আকৌ মাতিম, আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিম। মই দেখিছো 50,000 লগা মহিলা ইয়াত কম আছে। 10,000 লগা আছে, ৰাতিপুৱা 5টাতে আহিছে। 25,000 লগাও আছে, কিন্তু 50,000 লোৱা মহিলা কম আছে অলপ। লাগা কিমান আছে? 50,000। বঢ়িয়া। এতিয়া 10 পালো, 25 পালো, 50 পালো। তাৰ পিছতো যোনে আমি ভাল কৰি কাম কৰি থাকো, আপোনালোকক আমি বেংকৰ লগত চিনাকি কৰাই দিম, আৰু তাৰ পিছত বেংকে আপোনালোকক 1 লাখ 1.5 লাখ টকা লোন দিয়াৰ ব্যৱস্থা কৰিব। সেইটো কিন্তু ঘূৰাই দিব লাগিব। 10,000টো ঘূৰাই দিব নালাগে, 25,000টো ঘূৰাই দিব নালাগে, 50,000টো ঘূৰাই দিব নালাগে, কিন্তু বেংকৰ পৰা যি দিম সেইটো ঘূৰাই দিব লাগিব।
হ'ব পাৰিবনে নোৱাৰিব এতিয়া আপোনালোকে মোক ক'ব যে মামা 10,000 পালো 25,000 পালো 50,000 পালো কিন্তু কাপোৰ এখনো ল'ব নোৱাৰিম দেখোন গোটেই টকাটো দি এতিয়া আপোনালোকে মোক কওক আমাৰ ধেমাজি সমষ্টিত আপোনালোকৰ মাজত পৰিয়ালটোত নিজে নহয় কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত ডাঙক ডাঙিলে কাটা নাযায় চিন্তা কৰিব নালাগে আগতে নাডাঙিছিলে ডাঙিলে কাটা যায় বুলি একদম ধুনীয়াকৈ হাত ডাঙক ঠিক আছে এতিয়া কাৰ কাৰ অৰুণোদয় নাই তেওঁলোকে হাত ডাঙক ঘৰত থাকিলে হাত নাডাঙিব যাৰ একেবাৰে ঘৰত নাই তেওঁলোকে হাত ডাঙক যাৰ ঘৰত এটা অৰুণোদয় নাই ঠিক আছে আজি মই ৰনোজ পেগুক আৰু 2,000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম হ'ব 32,000 অৰুণোদয় পাই আছে আজি আৰু 2,000 যোগ কৰি দিম 34,000 মহিলাই অৰুণোদয় পাব এতিয়া আপোনালোকৰ বিহুত কাপোৰ এখন ল'ব মন যাব অহা মাহৰ 20 ছেপ্টেম্বৰত মই আকৌ আপোনালোকক কি দিম অৰুণোদয় পোৱা সকলক কি দিম অলপ ডাঙৰ কৰি কওক পিছফালৰ পৰা কওক কি দিম এই 8,000 আপোনালোকে নিজৰ মতে খৰচ কৰিব এই 8,000 আমি চেকিং কৰিব নাহো এই 8,000 আপোনালোকক দি দিছো এইটো আপোনালোকে নিজৰ মতে খৰচ কৰিব ভাল হ'ব নে বেয়া হ'ব যোনে যোনে ভাবে ভাল হ'ব বুলি অলপ ডাঙৰ কৰি কওক আৰু 20 তাৰিখৰ আগতে বাকি 2,000ও জলদি জলদি নাম সোমাই লওক যাতে তেওঁলোকেও পাব পাৰে 8,000টো হয় নে নহয় এতিয়া আপোনালোকে চাওক লাখপতি বাইদেউ হোৱাৰো সুযোগ দিছো লগতে বিহু খোৱাৰো ব্যৱস্থা কৰি দিছো দুইটা কাম কৰি দিলো না নিদিলো লগতে মোদী ডাঙৰীয়াই আমাক কি দিলে বিনা পইচাত চাউল দিলে আমি আপোনালোকক কি দিলো যোৱা মাহত 117 টকাত আমি 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ দিলো কোনবা মহিলাই মোক এখন মিটিঙত কলে যে মামা 117 নহয় ন 120 টকা লৈলে 3 টকাটো ঘূৰাই নিদিয়ে ঠিক কৈছো নে মই সেই কাৰণে এই মাহত আমি কি কৰি দিলো খুচুৰা ঘূৰাব নালাগে 100 টকাতে 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ চেনিটো ভাল নে বেয়া দালি খেনি ভাল নে বেয়া নিমখ খেনি ভাল নে বেয়া এতিয়া অহাবাৰ আপোনালোকে বিজেপি চৰকাৰক জিকাই দিয়ক চৰকাৰ বিজেপি আহি যাওক দালি চেনি নিমখ বিনা পইচাতে ঘৰত পাই যাব ভাল হ'ব নে বেয়া হ'ব তাৰ মানে আপোনালোকৰ ঘৰৰ কিমান দায়িত্ব আমি ললো হিচাপ কৰক 10,000 টকা লাখপতি বাইদেউ হ'ব 8,000 টকা বিহু খাব বিনামূলীয়া চাউল 100 টকা দালি নিমখ আৰু চেনি লৰা ছোৱালীৰ এডমিশন বিনামূলীয়া ছোৱালীৰ পঢ়াৰ বাবে মাহেকত টকা আৰু 1 ফেব্ৰুৱাৰীৰ পৰা লৰাইও পঢ়িবৰ কাৰণে মাহত টকা পাব তাৰ মানে আপোনালোকৰ চিন্তা নোহোৱা হৈ গল নে নাই এতিয়া আগতে যেতিয়া আমি সৰু আছিলো ঘৰত কোনবা গেষ্ট আহে মায়ে বাটিটোলৈ ওচৰৰ মানুহৰ ঘৰত যায় কিয় চেনি নাই এতিয়া আপোনালোকে কষ্ট কৰিব নালাগে অন্তত 1 কেজি চেনি চৰকাৰৰ পৰা পাবই দালি চাউল
গেলামাল দোকানৰ পৰা বাকী আনিলে পইচা ঘূৰাই দিয়া নাই, কুট কুট কাট কাট কৰি থাকে। এতিয়া দৰকাৰ নাই, বিনা পইচাতে পাই গল। ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আগত টকা ধাৰ ল'ব লাগে, সুতত টকা ল'ব লাগে, সেইবিলাকো কৰিব নালাগে। বিজেপি চৰকাৰে আপোনালোকে আমাক ভোট দিলে, আমি আপোনালোকৰ মূৰৰ পৰা চিন্তা কমাই দিলো। এতিয়া কিছুমান মানুহে কয় যে কংগ্ৰেছক ভোট দিম। হৰে বাবা, কংগ্ৰেছক কিয় ভোট দিবি? বোলে কিয় ভোট দিও নাজানো, আৰু দিম। আৰু তেতিয়া মই মহিলাসকলক সোধো যে কংগ্ৰেছৰ দিনত ইয়াত অৰুণোদয় পোৱা কোন কোন মহিলা আছে? হাত দাঙকচোন। কংগ্ৰেছৰ দিনত মই বেয়া নাপাওঁ, পোৱাটোতো পোৱাই। গতিকে কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে? হাত দাঙক। একদম সঁচা কথা কব, কোনে কোনে পাইছিলে? কোনে কোনে পোৱা নাছিলে? হাত দাঙক। কোনে কোনে কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলে তেওঁলোকে হাত দাঙক। আৰে কোনেও পোৱা নাছিলে? লাখপতি বাইদেউৰ 10,000 টকা কোনোবাই পাইছিলে নেকি? ডাঙৰ কৰি কব, মোৰ কাণখন অলপমান কম শুনি আছো। কোনোবাই পাইছিলে নেকি? বিনামূলীয়াকৈ চাউল পাইছিলে নেকি? 100 টকা দালি নিমখ চেনি পাইছিলে নেকি? ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে মাহত টকা পাইছিলে নেকি? কংগ্ৰেছৰ দিনত আমি কি পাইছিলো মনত পেলক। 10 বছৰ হৈ গল নহয়, অলপ মনত পৰিব কষ্ট হয়। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? ধুতি, কম্বল, সূতা। এতিয়া আমি কি পাওঁ? মাহত অৰুণোদয় পাওঁ। ল'ৰা ছোৱালীয়ে মাহত পঢ়িবৰ কাৰণে টকা পায়। আৰু আজি ল'ৰা ছোৱালী চৰকাৰী চাকৰি পায়, কাকো 1 টকাও ঘোষ দিব নালাগে। দুখীয়াৰ পৰা দুখীয়া মানুহে আজি চৰকাৰী চাকৰি পায়। কিমানটা পৰিয়ালে পালে? 1.5 লাখ। 1.5 লাখ দুখীয়া মানুহৰ ল'ৰা ছোৱালী আজি কাকো 1 টকা নিদিয়াকৈ চাকৰি পাইছে। এতিয়া ল'ৰা ছোৱালী আমাক সোধে যে মামা কামাণ্ডো কেতিয়া ওলাব? ফৰেষ্ট কেতিয়া ওলাব? স্কুল প্ৰাদেশিকৰণ কেতিয়া হ'ব? আজি মানুহৰ মনত আশাৰ বন্তি জ্বলিছে যে আমাৰ অসমখন আগুৱাই গৈছে, মুখ্যমন্ত্ৰী আমাক দিব পাৰিব, আৰু আমি কাকো 1 টকা দিব নালাগে। মামাৰ দিনত আমি পঢ়া শুনা কৰি চাকৰি পাম। আজি মানুহৰ মনত আশাৰ বন্তি জ্বলিছে। আমাৰ ৰাজ্যখন দুপত দুপে আগবাঢ়ি গৈছে। আজি ধেমাজিৰ দৰে জিলাত, যি জিলা এদিন বানপানীয়ে এই ধেমাজিৰ ৰাইজৰ পৰিয়াললৈ চকুৰ পানী নমাই আনিছিল, সেই ধেমাজিত আজি ৰণোজ পেগু প্ৰধান বৰুৱাৰ প্ৰচেষ্টাত বানপানী নোহোৱা হল। যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো, কিন্তু ধেমাজিত কোনো ৰিলিফ কেম্পত মই আহিবলগীয়া হোৱা নাই। চমৰাজানৰ চকু পানী এতিয়া শুকাই গল। এতিয়া ধেমাজিত কি আৰম্ভ হল? মেডিকেল কলেজ। ডিব্ৰুগড়ত মেডিকেল কলেজ আছিল, ধেমাজিত 600 কোটি টকা খৰচ কৰি মেডিকেল কলেজ হ'ব। কোনে চিন্তা কৰিছিল? বাইহাটা চাৰিআলিৰ পৰা গোগামুখ হৈ কোলাজানলৈ এতিয়া 4 লেনযুক্ত ৰাস্তা হ'ব। নন কেডেষ্ট্ৰেল গাঁৱত 36খন গাঁৱত মাটিৰ পট্টা পাব।
56,000 পৰিয়ালে ৰেচন কাৰ্ড পাইছে, 11,000 পৰিয়ালে PM কিষাণ পাইছে, নিযুত মইনা আঁচনিৰে ধেমাজিৰ 6,769 গৰাকী ছাত্ৰীয়ে আজি মাহিলী পঢ়াৰ খৰচ পাইছে। আজি অলপ পিছফালে ঘূৰি চাওক, 46 কোটি টকাৰে ষ্টেডিয়াম নিৰ্মাণ হৈছে ধেমাজিত। যি মানুহে কল্পনা কৰিব পৰা নাছিলে ধেমাজিলৈ পৰিৱৰ্তন হ'ব, আজি ধেমাজিত আমাৰ 50 কোটি টকাৰে আজি ধেমাজিত নতুন DC কোড হৈছে। ধেমাজিৰ হাইস্কুল বিলাকক 5 লাখ 10 লাখ নহয়, 8 কোটি টকাৰে আমি নতুনকৈ আজি নিৰ্মাণ কৰিছো। আৰু আজি আমাৰ ধেমাজিত অকল এয়া ষ্টেডিয়াম নহয়, এতিয়া ক্ৰিকেটৰ বাবেও ষ্টেডিয়াম হ'ব। আজি জীয়াঢল নদীক বানপানীৰ পৰা মুক্ত কৰা হৈছে। ধেমাজিৰ তেলিজানৰ পৰা ঢকুৱাখানা, বুটিকুৰৰ পৰা ঘিলামাৰা, আজি এই ৰাস্তাবিলাক হৈছে। পানবাৰীৰ পৰা বালিচৰ সংযোগ কৰি জীয়াঢল নদীৰ ওপৰত দলং নিৰ্মাণ হ'ব। আৰু এই ধেমাজিৰ পৰাই আজি চৰকাৰে 2500 টকা মেট্ৰিক টনত দাম দি আজি আপোনালোকৰ পৰা চাউল কিনিছে, ধান কিনিছে, সৰিয়হ কিনিছে। কৃষকৰ চকুৰ পৰা চকুৰ পানী মচিছে। মই গৌৰৱ অনুভৱ কৰো যে মোৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাতে ৰণোজ পেগু প্ৰধান বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত ধেমাজি জিলা আজি বানমুক্ত হল। যি লখিমপুৰ আৰু ধেমাজি জিলা অসমৰ ভিতৰতে এদিন আটাইতকৈ পিছপৰা জিলা আছিলে, সেই ধেমাজি আজি অসমৰ আটাইতকৈ আগবঢ়া জিলালৈ ৰূপান্তৰ হৈছে। আজি ধেমাজি ৰাইজৰ অৰ্থনৈতিক সামাজিক পৰিৱৰ্তন হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাজনীতি আমি মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ বাবে কৰা নাছিলো। আমি ৰাইজৰ চকুৰ পৰা চকুলো মুচিব চেষ্টা কৰিছিলো। সৰুতে যেতিয়া আমি ছাত্ৰ সন্থাত আছিলো, প্ৰত্যেক বছৰে চমৰাজানত বান সাহায্যলৈ আহিছিলো। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বগীবিল দিলে, পৰিৱেশৰ পৰিৱৰ্তন হল। আজি আমাৰ ধেমাজি জিলা উন্নয়নৰ নতুন দিগন্তলৈ আগবাঢ়িল। ৰাইজৰ মাজত একতা হল, সমন্বয় হল, আন্দোলনবোৰ নোহোৱা হল। ল'ৰা ছোৱালীয়ে পঢ়িব আৰম্ভ কৰিলে, চৰকাৰী চাকৰি আৰু বিভিন্ন কৰ্ম সংস্থাপনেৰে ধেমাজি দৰিদ্ৰ পৰিয়াললৈ আজি পৰিৱৰ্তন আহিলে। লাখপতি বাইদেউ হোৱাৰ সপোন আজিৰ পৰা আমি আৰম্ভ কৰিলো, আৰু এই সপোন আমি সকলোৱে একেলগে বাস্তৱলৈ ৰূপান্তৰ কৰিম। আজি দৰিদ্ৰ দুখীয়া পৰিয়ালে চাউল কেইটাৰ কাৰণে, দালি চেনিৰ কাৰণে কাকো হাত পাতিব নালাগে। মহিলাৰ সন্মান বাঢ়িলে, প্ৰতি মাহত 8 তাৰিখ আহিবই নালাগে। ঘৰৰ মানুহজনে ঘৈণীয়েকক কয়, ঐ মোবাইল চাই থাকিবি দেই, অৰুণোদয় আহিব বুলি। আজি পৰিৱৰ্তন আহিলে, মহিলাসকল সকলোৰে আজি হাঁহি বিৰিঙিলে, আত্মবিশ্বাস বাঢ়িলে। মই আপোনালোকক আহ্বান জনাম, আপোনালোকে চেষ্টা কৰক, চৰকাৰ আপোনালোকৰ লগত থাকিব। আপোনালোক নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক। লাখপতি বাইদেউ হওক, আমাৰ অসমৰ অৰ্থনীতিলৈ এটা পৰিৱৰ্তন আনক। মই বহুত দীঘলীয়াকৈ নকওঁ, আমি সকলো ঘূৰি যাব লাগিব। চেক কেইখন
আমি ধুনীয়াকৈ বিতৰণ কৰি দিম। সকলো যদি লাইনত যাওঁ চেক কেইখন পোৱা কষ্ট হ'ব, গধূলি 7টা বাজিব। ইয়াতে গোটৰ সভানেত্ৰী কোন কোন আছে হাত দাঙক। গোটৰ সভানেত্ৰীসকল বঢ়িয়া। বাইদেউসকলক মই এটা কাম দিম, আমি ভিঅ বাইদেউসকলক চেকৰ টোপোলাটো দিম। এটা ভিঅত কিমান থাকে? 20টা 22টা গোট থাকে। সভানেত্ৰীসকলে কাউণ্টাৰলৈকে যাব আৰু ভিঅ বাইদেউৰ পৰা চেক 10খন বা 12খন হাতত ল'ব। আৰু আপোনালোক ইয়াতেই বহি থাকিব, আপোনালোকক চেক কেইখন হাতত সভানেত্ৰী গৰাকী আনি দি দিব। আপোনালোক উঠি যাব নালাগে। সভানেত্ৰী কেইগৰাকী উঠি যাব, ভিঅ সকলক আমি ইয়াতে চেক দিম আৰু যোনে আগতে চেক পায় তেওঁলোক আগতে গুচি গুচি যাব পাৰিব। কিন্তু চেকখন লৈ যাব। চেক নোলোৱাকৈ গ'লে আজি ঘৰৰ মানুহজনে বহুত জোকাব আপোনালোকক। জোকাব নে নোজোকাব? আৰু চেক যদি ইয়াত নলয়, বোলে গাঁৱত ল'ম, যোনে চেক গাঁৱত ল'ব ফাইন 200-250 টকা লাগি যাব। কোনোবাই সুধিবই, আহোঁতে খৰচ হ'ল, যাওঁতে খৰচ হ'ল, 200 দে, 50 দে, 300 দে। খুজিব নে নুখুজিব গাঁৱত? গতিকে চেকখিনি ইয়াতে লৈ যাব। আমাৰ জিলা উপায়ুক্ত আয়ুক্ত ডাঙৰীয়াই গোটেই ব্যৱস্থা কৰিছে। জীৱিকা সখী বাইদেউ, SRLMৰ সকলোকে মই ধন্যবাদ জনালো। আৰু আমাক এই গোটেই কামখিনি ধুনীয়াকৈ কোনে কৰি দিলে? আমাৰ বিধায়ক ৰণোজ পেগু ডাঙৰীয়াই আমাক এই গোটেই কামখিনি ধুনীয়াকৈ কৰি দিলে। ৰণোজ পেগু ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। ভোট দিবনে নাই ৰণোজ দাক? কোনে কোনে নিদিয়ে? আচ্ছা, কোনে কোনে দিব হাত দাঙক এইবাৰ? সকলোৱে পাক্কা দিব ৰণোজ দাক? মোৰ লগত একেলগে ক'ব, ৰণোজ পেগু, ৰণোজ পেগু, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ভাৰত মাতা কি, ভাৰত মাতা কি। প্ৰধান বৰুৱা, প্ৰধান বৰুৱা, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। প্ৰথমে আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুতা বিউটি পাংগিং, মা মৌ জীৱিকা আত্মসহায়ক গোট, উত্তৰ ধেমাজি গাঁও পঞ্চায়ত। শ্ৰীযুতা সুমি সন্দিকৈ, জোনবিৰি জীৱিকা আত্মসহায়ক গোট, বিষ্ণুপুৰ গাঁও পঞ্চায়ত। শ্ৰীযুতা প্ৰিয়ংকা চুতীয়া সোণোৱাল, প্ৰভাতী আত্মসহায়ক গোট, বৰবাম গাঁও পঞ্চায়ত। শ্ৰীযুতা মৌচুমী গোহাঁই গগৈ, লথিয়া বৰ্ষা আত্মসহায়ক গোট, লতাক গাঁও পঞ্চায়ত। শ্ৰীযুতা মুনু ৰায়, কনকলতা আত্মসহায়ক গোট, নৰৱাথান গাঁও পঞ্চায়ত। শ্ৰীযুতা গীতাঞ্জলি কছাৰী, জ্যোতি আত্মসহায়ক গোট, বাটঘৰীয়া গাঁও পঞ্চায়ত। শ্ৰীযুতা ৰূপজ্যোতি দত্ত, জ্যোতিময় আত্মসহায়ক গোট। গ্ৰাম্য সংগঠনৰ হৈ চেকৰ টোপোলা গ্ৰহণ কৰিছে মূলা গাভৰু গ্ৰাম্য সংগঠন, হাতীগড় গাঁও পঞ্চায়ত। ইমানতে চেক বিতৰণ কাৰ্যসূচী অন্ত পৰিছে। আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।